হাই গাইজ, ৱেলকাম টু মাই চেনেল পম্পিজ ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। আৰু এতিয়া এয়া হৈছে ৰাতিপুৱাৰ সময়। দেখিছেনে চৰাইকেইটা কি মৰম লগাকৈ চাউলখিনি খাই আছে। এইবিলাক দেখি বহুত বেছি ভাল লাগে আৰু আহে দে চৰাইবিলাক প্ৰায় আহে। তো সেয়াই আৰু ভিডিঅ'টো মই এতিয়া ষ্টাৰ্ট কৰিছোঁ। কিন্তু এই ভিডিঅ'টোত মই আজি বিশেষ একো নেদেখাওঁ। মই আগৰ ভিডিঅ' এটা ইয়াতে মানে এড কৰিম। একচুৱেলি টিকলিৰ বাৰ্থডেৰ ভিডিঅ' হয়, সেইটো অকণমান ৰেকৰ্ড কৰি ৰাখিছিলোঁ। চিন হিচাপে থাকিব, সেইকাৰণে এইখিনি দিম ইয়াতে। আৰু হ'ল বাৰু বহুত দিনেই হ'ল, কিন্তু তাইৰ বাৰ্থডেটো এবাৰ কি ক'ম আৰু ৰুমতে আছিলোঁ, যিহেতু ঘৰতো যোৱা নাছিলোঁ, কাৰণ নেক্সট ডে আছিল তাইৰ পৰীক্ষা। তো সেয়া আৰু এনেই ঘৰতে মানে আনি কেক এটা কাটাৰ দৰে হৈছে, বৰ বিশেষো একো কৰা নাই। তাইৰ লগত একেলগে পঢ়া ছোৱালীজনী ঘৰটো ওচৰতে বাৰু, সিহঁতৰ ফেমিলিটোক মাতি দিছোঁ, তাইও ভাল পাব। আৰু সেয়াই আৰু চাওঁ, মোৰ মনটো বহুত বেয়া লাগি আছিল সেইদিনাখন, কাৰণ প্ৰত্যেকবাৰে ঘৰত থাকে ন, ককাক আইতাক মামাক চব থাকে, মামীয়েক। কিন্তু আৰু যদি পৰীক্ষা নাথাকিলে হয় পিছদিনাখন, তথাপিও চাগে আমি গ'লোঁ হয় ঘৰলৈ। গৈ পেলাই মানে সেইদিনাখন দুদিন থাকি পেলাই গুচি আহিলোঁ হয় লাগে, তাইৰ বাৰ্থডেটো তাতে পাতি। কিন্তু পৰীক্ষা আছে যিহেতু আৰু একো ভাবিবই নোৱাৰোঁ। তো সেয়াই অলপ ক্লিপ মই এনেকৈ ৰাখিছোঁ, সেইখিনি চাব আপোনালোকে। আৰু এতিয়া মই গাখীৰ গৰম কৰি আছিলোঁ, তাইক অলপমান চকু খাব দিওঁ, তাই চকু খাই। এইটো সন্ধিয়া সময়ত মই এই ভিডিঅ'টো কৰি আছিলোঁ। তাৰপিছত মই নেক্সট বাৰ্থডেৰ ভিডিঅ'খিনি ইয়াতে এড কৰি দিম। আৰু এয়া আছিল বাৰ্থডেৰ দিনা। তাই একচুৱেলি শুইছিলে, সেইকাৰণে তাইৰ মনটো অকণমান মৰা, শোৱাৰ পৰা উঠি পেলাই পটককৈ চাৰ্জ নহয় ন, তাৰ পাছতহে একদম পূৰা। আৰু সেয়া, আৰু যিহেতু তাই গম পাইছে তাইৰ লগৰ ছোৱালীজনী আহিব, গতিকে তাইৰ কাৰণে ৰখি আছে, বাৰে বাৰে সুধি আছে তাই কেতিয়া আহিব, মা কেতিয়া আহিব। আৰু ময়ো দুকপিমান তাইৰ এনেকৈ ফটো ল'লোঁ এইখিনি সময়ত। আৰু ভিডিঅ'টোতো তাইৰ বাৰ্থডেৰে হয়, তেতিয়া গৰমো আছিল, সেইকাৰণে তাই এনেকৈ কটনৰ ফ্ৰক এটা পিন্ধি আছিল। আৰু এইটো ফ্ৰক তাইক আইতাকে দিছিলে, সেইটো। আৰু গৰমত কটনৰ ফ্ৰকটো পিন্ধি আৰামো পাব, সেইকাৰণে এইটো দিছিলোঁ। ফ্ৰকটো নতুনে আছিলে। তো সেয়াই আৰু মানুহ যিহেতু মাতাও নাই, আৰু এনেকৈ বেছি হেৰি কৰা নাই, আৰু তাইক চিম্পুলকৈ চুলিকেইডাল বান্ধি এনেকৈ ৰাখিছোঁ। আৰু কি ক'ম, সঁচাকৈ এই সময়খিনি মোৰ বহুত বেছি বেয়া লাগি আছিল। যিমানে মানে কেক কাটিব সময় আহি আছে, মোৰো ঘৰৰ মানুহকেইটালৈ মনত পৰিছিলে, মাহঁতলৈ, ভাইটিহঁতলৈ। তো যি কি নহওক, আৰু ইয়াত দুটামান বেলুন আনিছিলে দেউতাকে, বেছি নহয়, কেইটামানে আনিছোঁ, কাৰণ মানুহটো মাতা নাই কৈছোঁ। আৰু এইকেইটাতে তাই ফূৰ্তি। আৰু কেকটো বাৰু টিকলিয়ে মানে চইচ কৰিছে, তাইৰ চইচতে দিছোঁ। দুদিনমান আগতে দিছোঁ ন, তাইক দেখাইছিলোঁ কোনটো লাগিব, কি মানে য'ত বনাব দিছিলোঁ তেওঁ বহুত কেকৰ ফটো দিছিলে, তাৰ ভিতৰত টিকলিয়ে চুজ কৰিলে। আৰু এইটো বাৰ্থডে টুপিটো তাইক আজি স্কুলত দিছিলে। আচলতে সিহঁতৰ স্কুলত মানে কি, প্ৰতিজন ষ্টুডেণ্টকে বাৰ্থডেৰ দিনা এনেকৈ কেপ পিন্ধাই পেলাই গ্ৰুপ ফটো এটা লয় আৰু চকলেট দিয়ে, সেয়াই। আৰু আমি মানে চকলেট দিছিলোঁ ৰাতিপুৱা, গোটেই ক্লাছৰুমটোক মানে চকলেট দিওঁ, বা পেঞ্চিল চেঞ্চিল কিবা দিলে দিব পাৰি আৰু। তো সেইখিনি ৰাতিপুৱা আণ্টিৰ হাতত দি আহিলোঁ, আৰু তাইৰ হাতেদি মানে চবকে বিলাই দিব। তো সেয়াই। আৰু এইবাৰ প্ৰথম ন তাই স্কুলত গৈছে, তাই সেইটোও ফূৰ্তি, চকলেট লৈ গৈছে স্কুললৈ। আৰু এইটো দেখিছেনে, কেকটো আহি পাইছে। আৰু মানে সময় থৈছোঁ, টিকলিক দেখুওৱা নাই, তাইক মানে কোৱা নাই যে কেকটো আহিলে, কাৰণ চাব বিচাৰিব ন এতিয়া, আৰু ছাৰপ্ৰাইজো হৈ থাক তাই। আৰু ইফালে মই বনাইছিলোঁ এয়া পায়স, আৰু ইয়াত দেখাই আছোঁ বটল। আৰু মানে কি, বৃহস্পতিবাৰ পৰিছিলে সেইদিনাখন, গতিকে বেলেগটো একো নচলে, মাংস চাংস। এয়া পনীৰ, কাবুলী বুটে দি পনীৰখন এওঁ বনাইছিলে, আৰু মই পুৰি বনাইছিলোঁ।
আৰু বিলাহী টক বনাইছিলোঁ মই। আৰু বাকী মিঠাই চিঠাই ঠাণ্ডা এইবিলাক আছিলে, সেইবিলাক বাৰু একো দেখাই নাথাকোঁ। আৰু ভিডিঅ' মই নকৰিলোঁ, কাৰণ সেইখিনি সময়ত যিহেতু মই দিছিলোঁ কৰিলোঁ, গতিকে আমাৰ মালিকহঁতকো মাতিছিলোঁ, তেওঁলোকো আহিলে। আৰু সেইখিনি সময়ত মই ভিডিঅ' নকৰিলোঁ, কাৰণ দিব লগা হৈছে বস্তুখিনি, আৰু এইফালে চাহো বনাব লগা হৈছে, গতিকে এনেকৈ দিগদাৰ হয় ন, মোবাইলটো লৈ পেলাই কেনেকৈ এইবিলাক কৰি থাকিম, গতিকে নকৰিলোঁ। আৰু টিকলিৰ অকণমান ৰাখিছোঁ বাৰু ভিডিঅ', কিন্তু সেইখিনি সময়ত নকৰিলোঁ আৰু বাইদেউহঁতক দি থকা সময়খিনিত। আৰু এইটো খাই বৈ উঠি অলপমান চব খাই যিহেতু ভাল লাগে, সেইকাৰণে পেকেটটো আনি থৈছোঁ। আৰু সেনেকৈয়ে গ'ল সেইদিনাখন তাইৰ বাৰ্থডেটো। আৰু যদি পিছে পৰে মানে বাৰ্থডে তেনেকৈ বন্ধ চন্ধ মিলে আৰু তেতিয়াহ'লে ঘৰত যাই পাতিম, আৰু নহ'লে এনেকৈ ৰুমতে কৰা যাব, আৰু কিনো উপায়তো নাই ন, য'ত যেনেকৈ মিলে তেনেকৈয়ে চলিব লাগিব। আৰু এয়া মই এনেকৈ চাকি গছি যোগাৰ কৰিছোঁ, কেকটো কাটাৰ সময়ত এনেকৈ জ্বলাই ল'ম। আৰু ইফালে ফুল, আৰু এইটো মানে আমি প্ৰত্যেকবাৰেই টিকলিৰ জন্মদিনত কৰি আহিছোঁ। এইটো প্ৰথমতে দেউতাকেই ভাবিছিলে, তেওঁ মোক ক'লে যে চাকি জ্বলাবা, চাকি গছ জ্বলাই ৰাখিবা, আৰু সেইকাৰণে মই এনেকৈ কৰিলোঁ। আৰু আমি টিকলিৰ জন্মদিনত কেতিয়াও মম নজ্বলাওঁ, আমি মম মানে নজ্বলাওঁ, আৰু ভাল নাপাওঁ মমটো জ্বলাই, যিহেতু আকৌ নুমাই দিব লাগে ন, ফুৱাই দিয়া যায়, তো সেইকাৰণে ভাল নালাগে। তো সেয়াই। আৰু এইফালে মই ৰুমটো অলপমান চিডিল কৰিছোঁ, যিহেতু চব আহিব। এইফালে বনাই কৰি হৈছে, হোৱাৰ পিছত মই ৰুমটো চিডিল কৰি লৈছোঁ। যেন সৰু ছোৱালী ন, তাই লেতেৰা কৰোৱে, লেতেৰা মানে কি, তাই একচুৱেলি খেলা বস্তুবিলাক চব বিচনাৰ ওপৰত লৈ, সেইটোৱে তাইৰ লেতেৰা, সেইবিলাক চব সোমাব লাগে। এতিয়া কৈছোঁ যে মা অকণমান সময় তুমি এনেকৈ মানে নুলিয়াবা বস্তুবিলাক, তোমাৰে ফ্ৰেণ্ড আহিব। তো এইফালে ৰুমটো অলপ চিডিল কৰিলোঁ, কৰি পেলাই আকৌ মই পাকঘৰত গৈছোঁ। আৰু তাই খালি সুধি আছে তাইৰ ফ্ৰেণ্ড দীক্ষিতা কেতিয়া আহিব, আৰু এইজনী হৈছে তাইৰ ফ্ৰেণ্ড দীক্ষিতা। 2 কপিমান ফটো মই সিহঁতৰ এনেকৈ ৰাখি পেলাই, সিহঁতে এয়া আৰ্ট কৰি আছিলে দুইজনীয়ে, আৰু নাপায় ন লগ এনেকৈ, মানে বেলেগ সময়ত স্কুলতে লগ পোৱা। তো আজি খুব ফূৰ্তি আৰু তাইক পাই পেলাই। তো সেয়াই। আৰু কেকটো সঁচাকৈ খাবলৈ বহুত বেছি টেষ্টি আছিলে, আৰু ইমান ছফ্ট আছিলে। ওচৰৰ বাইদেউ এজনীক দিছিলোঁ বনাবৰ কাৰণে। মই পিছত ফোন কৰিও কৈছোঁ আনকি, বাইদেউ কেকটো বহুত বেছি ভাল লাগিছে বুলি, কাৰণ ইমান ধুনীয়াকৈ বনাই দিছে ন, কোৱাটো দৰকাৰ। তো সেই যি কি নহওক, আৰু এতিয়া এইখিনি সময়ত, আৰু তাতোকৈ এটা ভাল কথা, সেইদিনাখন আছিল বৃহস্পতিবাৰ, কিন্তু মই ক'বলৈ পাহৰিছোঁ যে এগলেছ কেক দিব। বাইদেউগৰাকীয়ে নিজেই কৈছে যে মই আজি এগলেছ কেক দিছোঁ তোমাক, কাৰণ আজি বৃহস্পতিবাৰ হয়তো। মই ইমান ভাল পাইছোঁ এই কথাটো, তাৰমানে মই ভাবিয়ে অহা নাছিলোঁ, 2 দিন আগতে অৰ্ডাৰটো দি দিছিলোঁ, আৰু মানে আহে নাছিলে যে বৃহস্পতিবাৰ পৰিব। তো সেইটো এটা ভাল কথা। আৰু এইফালে মই চাকি জ্বলাই কৰি লৈছিলোঁ, এতিয়া কেকটো কাটিম। আৰু মই ভিডিঅ'টোত আগতে কৈছোঁৱে নেকি, এই সময়খিনি মোৰ ইমান বহুত বেছি বেয়া লাগিছিল, কিন্তু যি কি নহওক চাই থাকক ভিডিঅ'টো। এই গুলগুলা খাই খাব পাৰি পাৰিম। আৰু এয়া তাৰ 2 দিনমান পিছত মই যে কৈছিলোঁ তাইৰ হৈ মানে মন্দিৰত যাম, সেয়া মন্দিৰত গৈছিলোঁ, কিন্তু ভিডিঅ' কৰিছিলোঁ মই কিছুমান ভিডিঅ' ক্লিপবিলাক জানো ডিলিটে হ'ল নেকি, মই বিচাৰি নাপালোঁ, সেইকাৰণে এড কৰিব নোৱাৰিলোঁ। 2 কপিমান ফটোৱে দি দিছোঁ। আৰু এয়া মন্দিৰৰ পৰা আহি টিকলি লৈ আছিল প্ৰেষ্টি, তাই বোলে প্ৰেষ্টি খাই অৱস্থা চাওক, প্লেটে চাব নাই, তাই হাতে চাব, মই 2 কপি ফটো ৰাখি দিলোঁ। তো আজিলৈ আহিছোঁ ভিডিঅ'টো।